সমগ্ৰ অসমত বানৰ বিভীষিকা তাৰ মাজতে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকে এৰি দিয়া যিটো পানী এই পানীয়ে যিটো ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে সেই পৰিৱেশৰ পূৰ্বানুমান আমি সকলোৱে কৰিছিলো বা বিভিন্ন বিশেষজ্ঞই বিভিন্ন সময়ত এই কথা স্পষ্ট ৰূপত কৈ আহিছিলে আৰু শেহতীয়াকে আমি কেইবছৰমানৰ আগতে ইয়াক ব্যাপক এটা প্ৰভাৱ ভয়াৱহতা দেখিছিলো হঠাৎ পানী খুলি দিয়াৰ ফলত নামনি অঞ্চলত থকা ঘৰ জীৱ-জন্তু গোটেই তাৎক্ষণিকভাৱে উটুৱাই লৈ গৈছিল আৰু এতিয়াও যোৱা এই বৰষুণৰ সময়ত ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত আমি দেখিবলৈ পাইছো যে নামনি অঞ্চলত ব্যস্তৰ ক্ষতি সাধন হৈছে চাৰিওফালে ঘৰ উটুৱাই লৈ গৈছে জীৱ-জন্তু উটুৱাই লৈ গৈছে বিভিন্ন সা-সম্পত্তি উটুৱাই লৈ গৈছে আৰু কেৱল মাত্ৰ 405 মেগাৱাট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলতে এই ভয়ংকৰ ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে গতিকে আমি সকলোৱে এই কথা অনুমান কৰা প্ৰয়োজন যে ইয়াতকৈ 5 গুণ বেছি ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যাৰ উৎপাদন ক্ষমতা 2000 মেগাৱাট ইয়াৰ পৰা পানী এৰি দিয়াৰ ফলত কেনেকৈ ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি হ'ব সেই সম্পৰ্কত বিভিন্ন সময়ত বিশেষজ্ঞসকলে মতামত আগবঢ়াই আহিছিলে আৰু চৰকাৰে গঠন কৰি দিয়া এখন 3জনীয়া কমিটিয়ে গোটেই পৰিৱেশ তেওঁলোকে অধ্যয়ন কৰি 2019 চনত চৰকাৰে গঠন কৰি দিছিল আৰু 2023 চনত তেওঁলোকৰ প্ৰতিবেদন চৰকাৰৰ হাতত অৰ্পণ কৰিছে তাত সোৱণশিৰি ইণ্ডিপেণ্ডেণ্ট ইণ্টিগ্ৰেটেড ৰিজাৰ্ভাৰ মেনেজমেণ্ট অথৰিটি এটা বনোৱাৰ কাৰণে তেওঁলোকে ইতিমধ্যে পৰামৰ্শ দিছে ইয়াৰ ভয়াৱহতা নামনি অঞ্চলত পৰাব পৰা প্ৰভাৱ আৰু এই প্ৰভাৱত কেনেকৈ মোকাবিলা কৰিব পাৰি সমগ্ৰ বিষয়বোৰ চোৱা চিতা কৰিবৰ কাৰণে যিটো কথা চৰকাৰে কাৰ্যকৰী কৰা নাই নকৰি এতিয়া শেহতীয়াকে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 700 মেগাৱাট ক্ষমতা এই বছৰ মে মাহতে উৎপাদন কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে অহা 26 চনত 2000 মেগাৱাট ক্ষমতা তেওঁলোকে সম্পূৰ্ণ উৎপাদন কৰিবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা বা পৰিকল্পনা প্ৰস্তুত কৰিছে ৰঙা নদী প্ৰকল্প অসম সীমান্তৰ পৰা 30 কিলোমিটাৰ দূৰত আছে কিন্তু সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসম আৰু অৰুণাচল সীমান্ততে আছে আৰু সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প য'ত গঢ়ি তুলিছে য'ত বান্ধ নিৰ্মাণ কৰা হৈছে অধ্যয়নে কৈছে তাত ফল্ট এটা আছে এই ফল্টটোৰ পৰা বৰ বেছি দূৰ নহয় ইয়াৰ মাটিৰ গুণাগুণৰ লগত বেলেগ অঞ্চলৰ মাটিৰ আকাশ পাতাল পাৰ্থক্য আছে শেহতীয়াকে গাৰ্ডৱাল খহি ডাইভাৰচন টানেল যিটো আছে সেইটো কেনেকে বন্ধ কৰিছিল আপোনালোকে সকলোৱে দেখিছে মাজে মাজে গাৰ্ডৱাল ভাঙে ডাইভাৰচন টানেল এনেকৈ বন্ধ হয় আৰু আনকি এটা ভয়ংকৰ তথ্য চৰকাৰৰ এটা কনষ্টিটিউৱেণ্ট এটা তেওঁলোকৰ নিজা এটা অনুষ্ঠান দা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া WII 2024 চনৰ জানুৱাৰীত তেওঁলোকে অধ্যয়ন কৰিছিলে অধ্যয়ন কৰি 2024 চনৰ জানুৱাৰীত তেওঁলোকে প্ৰতিবেদন দিছে ষ্টেণ্ডিং কমিটি অফ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ তাত গোটেই প্ৰতিবেদন তেওঁলোকে জমা কৰাৰ পিছত তেওঁলোকে কৈছে যে সোৱণশিৰি প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে 40 কিলোমিটাৰ দূৰলৈকে ব্যাপক ভয়াৱহ প্ৰভাৱ পেলাব যি সময়ত বিদ্যুৎ উৎপাদন হয় যেতিয়া পানীটো ধৰি থয় আৰু যেতিয়া পানী খুলি দিয়ে তেতিয়া পানীৰ যিটো জলপৃষ্ঠৰ যিটো তাৰতম্য ব্যৱধান 2 মিটাৰ অৰ্থাৎ প্ৰায় 6.5 ফুটতকৈ বেছি পানী বৃদ্ধি হ'ব আগৰ জলপৃষ্ঠতকৈ আৰু গোটেই পানীৰ যিটো সামূহিক উচ্চতা সেইটো হ'ব 6.75 মিটাৰ তাৰমানে প্ৰায় 20 ফুট ওখলৈকে পানী ওপৰলৈ উফন্দি উঠিব আৰু কৈছে যে দুলুং সোৱণশিৰি যিখন বন্যপ্ৰাণী অভয়াৰণ্য আছে তাত থকা যিসমূহ হাতী আছে বা আন বনৰীয়া জীৱ-জন্তু হাতীৰ পোৱালি তেওঁলোকে এলিফেণ্ট কৰিডৰেদি আহিব নোৱাৰে তেওঁলোকক উটুৱাই লৈ যাব বুলি কৈছে আৰু এইখনত যেতিয়া এই প্ৰকল্প সম্পৰ্কত যেতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে হাতীৰ এই অৱস্থা হ'ব হাতীক উটুৱাই লৈ যাব তেতিয়াহ'লে সাধাৰণ মানুহ কি হ'ব নামনি অঞ্চলত বসবাস কৰা সাধাৰণ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কি হ'ব সেই সম্পৰ্কত প্ৰশ্ন কৰোঁতে চৰকাৰৰ যিখন দা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া তেওঁলোকৰ যিসকল বিশেষজ্ঞ তেওঁলোকৰ যিখন কমিটি তেওঁলোক নিমাত আছে তেওঁলোকে কৈছে আমি যিহেতু বন্যপ্ৰাণী সম্পৰ্কতে অধ্যয়ন কৰিছো গতিকে ইয়াৰ পৰা সহজে অনুমেয় যে হাতীৰ এই অৱস্থা 40 কিলোমিটাৰ দূৰলৈকে এই অৱস্থা 6.5 ফুটতকৈ বেছি আগৰ পুৰণা পৃষ্ঠতকৈ ওপৰলৈ উঠিব মুঠতে সৰ্বমুঠ প্ৰায় 20 ফুট ওপৰলৈকে পানী ওপৰলৈ উঠিব 6.75 মিটাৰ গতিকে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত কেনেকুৱা ভয়ংকৰ ভয়াৱহ পৰিৱেশ হ'ব এইটো আমি সকলোৱে অনুমান কৰিব পাৰিছো ৰঙা নদী এই নদীবান্ধ প্ৰকল্পৰ ভয়াৱহতাক লৈ আমি আগতেও উল্লেখ কৰিছিলো বিভিন্ন বিশেষজ্ঞও পৰামৰ্শ দিছে মতামত আগবঢ়াইছে আনকি প্ৰতিষ্ঠাকালৰ যিগৰাকী মুখ্য অভিযন্তা তৰুণ চন্দ্ৰ বৰগোহাঁই ডাঙৰীয়াই নিজৰ প্ৰতিবেদন দি তেওঁ লিখিছে লিখা মেলা কৰি কৈছে যে ডিকমিছন কৰিব লাগে তাৰমানে পুৰণা এই বান্ধটো ভাঙি পেলাব লাগে আৰু মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোঁতে আমিও সেই সময়ত দাবী উত্থাপন কৰিছিলো যে ডিকমিছনৰ বিকল্প নাই পৃথিৱীত বিভিন্ন জলবিদ্যুৎ প্ৰকল্পই ভয়াৱহতা সৃষ্টি কৰা নামনি অঞ্চলত বসবাস কৰা মানুহৰ জীৱনলৈ ভয়াৱহতা নমাই অনা বহু এনেকুৱা ধৰণৰ বৃহৎ নদী বান্ধ এনেকৈ ডিকমিছন কৰা হৈছে ভাঙি পেলোৱা হৈছে গতিকে যিহেতু ইয়াৰ লগত
জড়িত মুখ্য অভিযন্তা বিশেষজ্ঞ ইতিমধ্যে কৈছে যে ৰঙা নদী এই নদী বান্ধ প্ৰকল্প ডিকমিছন কৰিব লাগে NSPC কৰ্তৃপক্ষক সেই সম্পৰ্কত বিভিন্ন সময়ত আহ্বানো জনাইছে আৰু বহুত দীঘলীয়া সময় হ'ল বহুত দীঘলীয়া সময় যেতিয়া সিলট্ৰেশন হয় ইয়াৰ যেটো উৎপাদন ক্ষমতা লাহে লাহে কমে আৰু ই যেহেতু ভয়াবহতা আনিছে আগতে কেতিয়াও এই অঞ্চলসমূহত ৰঙা নদীৰ নামনি অঞ্চলত কেতিয়াও এনেকুৱা ভয়ংকৰ প্ৰলয়ংকাৰী বানপানী কেতিয়াও হোৱা নাছিলে এটো যে নদী বান্ধ সৃষ্টি এটো স্পষ্ট সেইকাৰণে এই যেটো অবিজ্ঞানসন্মতভাৱে গঢ়ি তোলা এই নদী বান্ধ প্ৰকল্প ডিকমিছন কৰি নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা